আমাৰ ট্ৰেক্টৰ দুখন অহা দেখি এওঁলোকে যে এনেদৰে শাৰী পাতিছে এওঁলোকৰ চখ লগা নাই, কিন্তু বানপানীয়ে বাধ্য কৰাইছে এওঁলোকক। এই অৱস্থা শিৱসাগৰৰ। এনেকুৱা নহয় যে আজি ৰ'দ দি দিলে আৰু পানী শুকাই গ'ল। এইবোৰ মানুহৰ বছৰ 10-20 বছৰ কষ্ট কৰি যি বস্তু গোটাইছিল ঘৰৰ কাৰণে সেইবোৰ শেষ। 100ৰ পৰা আহি 0ত পালেহি, 0 চব শেষ হৈ গ'ল। দোকান বজাৰ, পানী খাবলৈ নাই। চাওক এই পৰিৱেশ। কোনোবাই এনেদৰে পানী লৈ আহিছে, থেংক ইউ। যি পানী লৈ আহিছে, থেংক ইউ দাদাহঁত, থেংক ইউ। আপোনালোকে ভুলতো নাভাবিব আমি ইয়াত কাৰোবাক সহায় কৰি মহান বনিব আহিছোঁ। নাই অহা। আমাৰ কি অকাত আছে এওঁলোকক সহায় কৰা। এওঁলোকৰ মৰমৰ ঘৰখন শেষ হৈ গ'ল। এটা এটাকৈ কষ্ট কৰি গোটোৱা সকলো সম্পদ পানীত জাহ গ'ল। এওঁলোকক কেনেকৈ আমি সহায় কৰিম? অলপমান চাউল, অলপমান মচুৰ দালি, অলপমান বিস্কুট, অলপমান পানী, অলপমান কাপোৰ দি এওঁলোকৰ হেৰাই যোৱাবোৰ জানো ঘূৰাই দিব পাৰিম? নোৱাৰোঁ। কিন্তু এই বিপদৰ সময়ত এষাৰ মাত দিব পাৰিম। সেই হাতত যি পাইছোঁ যেনেকৈ পাৰিছোঁ লৈ আহিছোঁ আৰু ইয়াত কষ্টত থকাজনক দিয়াৰ যত্ন কৰিছোঁ। সমগ্ৰ অসমবাসীয়ে প্ৰমাণ কৰি দিলে যে শিৱসাগৰ মানুহ বিপদত পৰিলে অসমৰ মানুহ ঘৰত বহি নাথাকে। সকলো বাধা নেওচি ইয়ালৈ আহে আৰু নিজৰ ভাই বন্ধুক নিজৰ মানুহৰ দৰে মৰম কৰে। মোৰ লগা নাই এইটো জেগালৈকে সকলো আহিব পাৰিছে, কাৰণ আজিৰ দিনটোতো আমি ট্ৰেক্টৰ ইয়াত চলাব পৰা নাই। 2 ঘণ্টামান লাগিল আমাক। ইয়াৰ অৰ্থ হ'ল এই জেগালৈকে মানুহখিনি আহি পোৱাহি নাই। আমি যত্ন কৰিছোঁ শেষৰ জেগাটোলৈকে যাম, য'ত এজন হ'লেও মানুহ ৰৈ আছে, কোনোবা আহিব বুলি, এষাৰ মাত দিব বুলি। বিনা ট্ৰেক্টৰত যদি কোনোবা আহিম বুলি ভাবিছে প্লিজ নাহিব, বহুত ঠিক আছে। এই শিৱসাগৰ ষ্ট'ৰ মেনেজাৰ। কি পৰিৱেশ। মানুহে ভাবিছে পানী শেষ হৈ গ'ল, একো শেষ হোৱা নাই। এফালে চাওক লাইভ। জুবিন দা নাথাকিলেও জুবিন দাক চবেই জীয়াই ৰাখিছে, হয় নহয়? জুবিন দা থেংক ইউ। বঢ়িয়া, ভালনে? ক'ৰ পৰা আহিছা? অঁ মাজুলী। মাজুলীৰ পৰা আহিছে চব গোটেই মাজুলীৰ ল'ৰা ইয়াত শিৱসাগৰত ঘূৰি আছে বানপানীৰ মাজত। মানুহবিলাকৰ সন্মুখৰ পৰা নেদেখুৱাওঁ মুখবিলাক, দূৰৰ পৰা সেইকাৰণে এবাৰ দেখুৱাই দিছোঁ। চাওকচোন কিমান কষ্টত আছে মানুহসকল। এফালেও এনেদৰে চলি আছে। সকলোৱে যিমান যি পাৰে যি পাৰে তাকে দি সহায় কৰাৰ যত্ন কৰিছে। কিনো দেখাম আৰু এই এবাৰ দেখাই দিছোঁ, নেদেখালেও ভাল নালাগিব। এনেকৈ লাইন পাতি গৈছোঁ মানুহ। এইফালে আমাৰ এখন আছে, এইখন আৰু দূৰ জেগাত যাম আমি, আৰু এইখন জেগাত আমি এনেদৰে আমাৰ বন্ধুসকলে ভাইটিসকলে সকলোকে এনেদৰে দি দিছোঁ। মই পুনৰ কৈছোঁ, কোনেও আহি এনেদৰে লাইন পাতিব নিবিচাৰে, কাৰো চখ লগা নাই। কিন্তু সঁচাকৈ আজিৰ সময়ত শিৱসাগৰত মানুহবোৰ কষ্টত আছে। দোকান বজাৰ বন্ধ, কাৰোবাৰ হাতত পইচা আছে যদিও ATM বন্ধ, কিবা এটা লাগে যদিও কিনিব নোৱাৰে। সেয়ে সকলোৱে বাট চাইছে কোনোবা আহিব, 2-3 দিন চলিব পৰাকৈ বস্তুখিনি যোগাৰ কৰি ৰাখিম, কাৰণ ঘৰত সৰু ল'ৰা ছোৱালী আছে। সেয়ে মই আকৌ কৈছোঁ, বিভিন্নজন অসমৰ মানুহে সঁহাৰি জনোৱাৰ দৰে সকলোৱে সঁহাৰি জনক, সকলো আগবাঢ়ি আহক। আজি শিৱসাগৰক আপোনাৰ মোৰ সমগ্ৰ অসমবাসীৰ সহায়ৰ প্ৰয়োজন। চৰকাৰখনে কেনেদৰে সহায় কৰিব, কি কৰিব এইটো পিছত দেখা যাব, কিন্তু আজিৰ সময়ত আপোনাৰ মোৰ সহায়ৰ বহুতেই প্ৰয়োজন। কাৰণ হাত চাই আছে কোনোবা মাথাউৰিটোত, পদূলিটোত। এই সপোনৰ বালি আনি থৈছিলে ঘৰ বনাম বুলি, কিন্তু বালি উঠি গুচি গ'ল। চাওক এই পৰিৱেশ। সকলোৱে যেনেদৰে পাৰে সহায় কৰাৰ প্ৰয়াস কৰক। আপোনাৰ সহায়ে শিৱসাগৰৰ 10জন মানুহৰ মুখত হাঁহি বিৰিঙাব। সকলো আগবাঢ়ি আহক আৰু প্ৰমাণ কৰক, বিপদত আমি কেতিয়াও কাৰো লগ নেৰোঁ। দিনটো লাগি নাজিৰা বহু অঞ্চল ঘূৰিলোঁ। এতিয়া আহিছোঁ মোৰ একেবাৰে আপোন ঠাই, নিজৰ ঠাই হোলাংকাটনি। হোলাংকাটনিৰ বিধ্বস্ত ৰূপ আচলতে
আপোনালোকে চাগে বহু ভিডিঅ'ত দেখা পাইছে, বহু লোক আহি ইয়াতে মৃতদেহ ফচি আছে। খোলাংকাটনি ৰাইজৰ এতিয়া মানে চাৰিওফালে কেৱল কান্দোন কান্দোন কান্দোন, চাব নোৱাৰা অৱস্থা। কেনেকৈ যে মানুহবোৰে ঠন ধৰি উঠিব তাকে ভাবি পোৱা নাই আচলতে। এতিয়া মানে বিনোদ দা, এইবোৰ মোৰ নিজৰ ককাই, এইবোৰ মোৰ নিজৰ মামা, এইবোৰ ভাইটি, ইহঁতৰ মানে এতিয়া কি ক'ম বিনোদ দা, চব লৈ গ'ল। একেবাৰে অৱস্থা বেয়া কৰি দিলে এইবাৰ মানে আমাক। মানে আধা ঘণ্টা সময়ৰ ভিতৰত আমি কোনো ৰকম মা দেউতাহঁতক ঠেলি ঠেলি চটৰ ওপৰত তুলি ৰাখিছোঁ। আধা ঘণ্টা মানে আমাৰ মূৰৰ ওপৰেদি পানী গৈছে আৰু প্ৰায় 100 মিটাৰ ডিষ্টেঞ্চ হয়। চোৱা, সেইটো ঘৰৰ পৰা আহি পিনি এইটো ঘৰত উঠিবলৈ নোৱাৰিলে, টিং ফালি পিনি টিঙৰ ওপৰত গুচি গ'ল। আমাৰ বাবা দা নব চব টিঙৰ ওপৰত টিং ফালি পিনি ওপৰত উঠিবলগীয়া হ'ল। ৰাতিপুৱা SDRF ৰেস্কিউ কৰিছে, ৰছী দি নমাইছে টিঙৰ ওপৰত। প্ৰণৱ নাগৰিক গছৰ ওপৰত, নাগৰিক গছৰ একদম এনেকুৱা নাগৰিক গছৰ ওপৰত প্ৰণৱ। তাৰপৰা তাৰ মানে ওচৰৰ মানুহঘৰ মাইকী মানুহ এজনী গছত ধৰি যেনে তেনে ওলমি আছে। বুবুল আৰু মানে হেৰি আৰু বুবুল এজোপা গছত আৰু মাক পুতেক এজোপা গছত। ভয়ংকৰ মানে লগত মই সৰুৰ পৰা ডাঙৰ হৈছোঁ। এই মানুহখিনি আজি এই অৱস্থা দেখি আচলতে মোৰ বুকুখন কি হৈছে। ওচৰৰে ৰজদা আমাক ভাওনা শিকাইছিলে, সেই মানুহজনে আমাক খোজ দিবলৈ শিকাইছিলে, কেনেকৈ নাটক কৰিব লাগে। মানুহটো আজি নাই। পানীত জীয়েকে কাৰেণ্ট যোৱাৰ পিছত মম 2ডালমান আনিবলৈ পঠিয়াইছিলে। বাকী মানুহে মনা কৰিছিলে যে নাযাবি, বহুত পানীৰ সোঁত। জীয়েক চাগে আন্ধাৰত থাকিব বুলি ভাবি জোৰ জবজ গুচি আহিলে। 4 দিনৰ পিছত মৃতদেহটো আহিছে। ভয়াৱহতা, ভাবিব নোৱাৰা অৱস্থা। কাৰো ঘৰত গৰু ছাগলী নাই। গৰু ছাগলী আমি বহুত মৰি থকা অৱস্থাত পায়ো আহিছোঁ। ভঁৰাল গ'ল, খেতি গ'ল, তোমাৰ গৰু ছাগলী গ'ল। এতিয়া আমি মুঠতে পানী খাই জীয়াই থাকিবলৈ হ'লেও দুৰ্গুণ। এনেকুৱা এটা অবৰ্ণনীয় পৰিৱেশ মানে আচলতে যি ভুক্তভোগী সিহে অনুভৱ কৰিব পাৰিব। ভুক্তভোগী সঁচাকৈ তেওঁলোকেহে সঁচাটো অনুভৱ কৰিব পাৰে। ৰাতি দিন ইয়াত যি কটাইছে, আমি কেৱল কেইজনমান লগ হৈ কিবা এটা দিছোঁ, ইয়াৰ পৰা ওলাই গুচি গৈছোঁ। আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। আমাৰ এই দুৰ্যোগৰ মুহূৰ্তত তোমালোক মাত এষাৰ মাতিছা। মইতো আহিবই লাগিব। এইটো মুহূৰ্তটো যে অসমৰ ৰাইজ কিন্তু বহুত জাঙুৰ খাই আহিছে, উজাৰি আহিছে। মানে কোনো ক'তো বেলেগ কাম নাই এইকেইদিন, কেৱল আৰু কেৱল শিৱসাগৰ, নাজিৰা, চৰাইদেউতে তেওঁলোকৰ স্থান লৈছে। আমি ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে সবল ভূমিকা এতিয়া ল'ব। বহু আশা কৰিছোঁ, আমি আশাৰে বাট চাই আছে প্ৰত্যেকজনে। এতিয়া কেৱল আৰু কেৱল মনত এটা আশা যে তেওঁলোকে যি দুৰ্দশাৰ সন্মুখীন হৈছে, সেই দুৰ্দশা অলপ হ'লেও আঁতৰ কৰিব চৰকাৰে। এটা ব্যৱস্থাপনা, সুব্যৱস্থাপনা। নমস্কাৰ, মই পবিত্ৰ। মন্ত্ৰী বিধায়কৰ 1 মাহৰ দৰমহা সেই বৰ্ণাঢ্য ৰাইজলৈ বৰ্তমান সময়ত আগবঢ়ক। আপোনালোকে কেৱল মাত্ৰ ফটা লেকচাৰ আৰু ঘোষণাতে সীমাবদ্ধ নাথাকিব। সেই বানপীড়িত ৰাইজে আজি জনপ্ৰতিনিধিক নেদেখি ক্ষোভে খঙে বৰ্তমান সময়ত গৰজি আছে। তেখেতলোকে হেঁপাহৰ ঘৰখন হেৰুৱাই, গৰু ছাগলী হেৰুৱাই বৰ্তমান তেখেতলোকৰ এটা নতুন জীৱন আৰম্ভ হ'ব। তেখেতলোকে 10-15 বছৰ, 20 বছৰ, 100 বছৰ ককা দেউতাৰ পৰা আদি কৰি যিখিনি বস্তু কেনেবাকৈ কষ্ট কৰি গোটাইছিলে, সকলো বানত চাফা, একো নাই। তেখেতলোকে মাত্ৰ কেৱল প্ৰাণটো বচাই কেৱল মাত্ৰ আলিৰ ওপৰত শুকান ঠাই অকণমান বিচাৰি জীৱন নিৰ্বাহ কৰি আছে। আপোনালোকে কিবা তুলুঙা মন্তব্য কৰি হেঁচা ঠেলা কৰি ৰাজনীতিকৰণ চব বিষয়ত নকৰিব। এতিয়া বৰ্তমান সময়খিনি দেখিবলৈ পাইছে কোনো ধৰণৰ হিন্দু মুছলমান সকলো পাহৰি প্ৰকৃততে যে আমি মানুহ হ'ব লাগে, মানৱতাৰ পৰিচয় অসমবাসীয়ে দিছে, মানৱতাৰ পৰিচয় অসমবাসীয়ে দিছে। ইয়াৰ লগতে আমাৰ অসমীয়া যে ঐক্যবদ্ধ একত্ৰিত হৈ থাকে, অতিথিপৰায়ণ, তাৰ প্ৰমাণ দিছে। উজনি অসমত বানপানী হৈছে, ক'ৰ পৰা মানুহ আহিছে ক'বলৈ নাই। আজি কিন্তু বহুখিনি সময়ত যিসকল ব্যক্তিয়ে গৈ দুবৰি বন মাৰিছিলে নিৰ্বাচনৰ সময়ত, ইলেকশ্যনৰ ভোট বিচাৰি ভোট ভিক্ষা কৰি যিসকল ৰাইজৰ চৰণত পৰি আছিলে, সেইসকলক কিন্তু আজিৰ দিনটোত আমি ভালদৰে দেখিবলৈ পোৱা নাই। চৰকাৰীভাৱে দায়িত্ব পালন কৰি তেখেতলোকে গৈ NDRF, SDRF কিবা কাম কৰিছে, তাত গৈ তেখেতলোকে কেৱল উদ্ধাৰ কাৰ্য এটা কৰি দিলে সেইসকল চৰকাৰী বিষয়াৰ দায়িত্ব শেষ হৈ নাযায়, সেইসকল মন্ত্ৰী বিধায়কৰ দায়িত্ব শেষ হৈ নাযায়। আজি শিৱসাগৰ সমষ্টিৰ বিধায়কক তাত ৰাইজে পাইছে, আজি সাহায্যৰ কথা কৈছে। আজি আপোনালোকে এটা বস্তু লক্ষ্য কৰক,
CM ৰিলিফ ফাণ্ডত যিবোৰ ব্যৱস্থাৰ কথা কৈছে, পইচা পাতিৰ কথা কৈছে, পইচা দিবলৈ তেখেতলোকে আহ্বান জনাইছে। CM ৰিলিফ ফাণ্ডত যে ক'ভিড কালত যে ইমান কোটি কোটি টকা যে মানুহে প্ৰদান কৰিছিলে, ৰতন টাটাৰ ফালৰ পৰা ইমান কোটি কোটি টকা প্ৰদান কৰিলে, কিমান ৰাইজে সহায়ৰ হাত আগবঢ়ালে সেই তথ্য আমাক দিলেনে? বৰ্তমান বানপীড়িত ৰাইজক যদি আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছোঁ, বানপীড়িত ৰাইজক আপোনালোকে সহায় কৰক, ইণ্ডিভিজুৱেলি যাওক, NGOৰ আণ্ডাৰত যাওক, কোনোবা বিশ্বাসী মানুহৰ হাতত আপোনালোকে পইচা পাতি অৰ্পণ কৰি আপোনালোকে তাত দিয়াৰ ব্যৱস্থা কৰক। কোনো ৰাজনৈতিক নেতাক আপোনালোকে বিশ্বাস নকৰিব। ৰাজনৈতিক নেতাৰ ইমান টকা পইচা নাইকিয়া নহয়। আজি কেইজন ৰাজনৈতিক নেতাই কেইটকা পইচা ঘোষণা কৰিলে? দুখীয়া মানুহৰ লগত সদায় দুখীয়াৰ লগতহে দুখীয়াৰ বন্ধু থাকে। সেইবোৰ ধনীৰ লগত ধনী ষ্টেটাছ মিলাই তেখেতলোক থাকে। আমাৰ দুখীয়াৰ বাবে তেখেতলোকৰ ওচৰত টকা নাথাকে, কিন্তু তেখেতলোকৰ ধনী মানুহৰ বাবে বা কিবা এটাৰ বাবে তেখেতলোকৰ টকা পইচা ওলাব। বৰ্তমান সময়ত আমি দেখিলোঁ যিসকলক ৰজা বনালোঁ, তেখেতলোকে আজি ন্যূনতম এটা মাননীয় আগ নবঢ়ালে। তেনেকুৱা ধৰণৰ আমি জনপ্ৰতিনিধি নিৰ্বাচন কৰি থৈছোঁ। আমি আশা কৰিছোঁ আপোনালোকে যি এটা দৰমহা আপোনালোকে নিজৰ ব্যক্তিগত যি মন্ত্ৰী বিধায়ক আছে, প্ৰকৃতৰ সকলোৰে এটা দৰমহা উজনিবাসীৰ বাবে আপোনালোকে ত্যাগ কৰক। তেখেতলোকে আপোনালোকৰ এমাহৰ দৰমহাটোতো কোনো কামেই নহ'ব। তেখেতলোক আকৌ ভালদৰে ঠন ধৰিবলৈ বছৰ লাগিব, 10 বছৰ, 15 বছৰ, 20 বছৰ তেখেতলোকে আকৌ নতুনকৈ সংস্থাপনৰ বাবে লাগিব। গতিকে আপোনালোকে কেৱল মাত্ৰ কথাৰে কিবা কিবি কথা কৈ সকলো ক্ষেত্ৰতে ৰাজনীতিকৰণ কৰি আপোনালোকে কথাবোৰ নক'ব। প্ৰকৃতপক্ষে সেইসকল মানুহ যাতে পুনৰ ঠন ধৰি উঠিব পাৰে তাৰ বাবে আপোনালোকে কাম কৰিব লাগিব। আপোনালোকে সদনৰ মজিয়াত গৈ এতিয়া আল্টু ফাল্টু কথা নাপাতিব। 2 মিনিট সময় বিশ্বজিৎ আমি অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতক দ্বিতীয়বাৰৰ বাবে অনুৰোধ জনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছোঁ 2 মিনিট সময় আপোনালোকে ফাল্টু কথা পাতি সদনৰ ভিতৰত বহুতখিনি আপোনালোকে সময় নষ্ট কৰে, কিন্তু অখিল গগৈ ডাঙৰীয়াক আপুনি 2 মিনিট সময়টো দিব নোৱাৰে। অসমবাসী বৰ্ণাঢ্য ৰাজ্যৰ কথাটো, উজনি অসমৰ সেই বৰ্ণাঢ্যৰ দুৰ্ভিক্ষময় কথাটো ক'বৰ বাবে আপোনালোকে দিব নোৱাৰিলে। এইবাবে আমি বৰ্তমান সৰ্গহস্ত হৈছোঁ, বানাকান্ত ৰাইজ সৰ্গহস্ত হৈছে, উজনিবাসী সৰ্গহস্ত হৈছে সেই ৰূপটো দেখি। কিন্তু আপোনাৰ দায়িত্বটো এইখিনিলৈকে থাকিলে যে অখিল গগৈ টেবুলৰ ওপৰত উঠি প্ৰটেষ্ট কৰিলে, তাৰ বাবে আপোনালোক থাকিলে। আমি এটা কথা বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আপোনালোক ৰজাঘৰীয়া হয়, ৰজাঘৰীয়া এইটো এটা দায়িত্ব থাকে। ডিজাষ্টাৰ মেনেজমেণ্ট এক্টত যিখিনি টকা পইচা দিব লাগে সেইখিনি এটা ক্ষতিপূৰণ তেখেতলোকক দিয়াৰ ব্যৱস্থা কৰক। আপোনালোকৰ ভুলৰ বাবেও যে এইবোৰ হৈছে তাৰ এটা আপোনালোকে ব্যৱস্থা কৰক। পশুধনৰ যি নষ্ট হৈছে, কৃষি পথাৰৰ যি নষ্ট হৈছে তাৰ বাবে আপোনালোকে দিয়া ব্যৱস্থা কৰক। আমি উজনি অসমত গৈ সেই ৰাইজৰ কি লোকচান হৈছে, কি নাই হোৱা, কি আছে কি নাই কোনোবাই নেদেখুৱাব পাৰে। আপোনালোকে পবিত্ৰ মেচ অসমত প্ৰতিটো বস্তু পুংখানুপুংখভাৱে চাবলৈ পাব বুলি আজি এইখিনি সময়ত প্ৰতিশ্ৰুতি দি থলোঁ। কম সময়ৰ ভিতৰতে উজনিলৈ ৰাওনা হৈ আছোঁ। চাই থাকিব পবিত্ৰ মেচ অসম এণ্টাৰটেইনমেণ্ট। হেৰ' আজমল ডাঙৰীয়াক চেলেং দিয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আপত্তি। কাৰণ আজমল ডাঙৰীয়াই লাজ পাইছে আকৌ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিদি পেলাই চেলেংখন আজমল ডাঙৰীয়াক দিলে যে, পিন্ধালে যে, সেইটো কাৰণে। কাৰণ কাম কৰিছে তেখেতে সেইটো কাৰণে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কাম কৰে? ভোটৰ টাইমত, ইলেকশ্যন, বাবা আমি চব কৰিম, বাবা আমি চব কৰিম, একদম একেবাৰে টেনশ্যন ল'ব নালাগে। কিন্তু মুছলমানসকলক আহিব দিব নালাগে সেই বুলি কৈ পেলাই বিতৰ্ক কৰি পেলাই ভোট খোজা মানুহবিলাকে এতিয়া এইটো বিপদৰ সময়ত এতিয়া মানুহৰ বানপীড়িতসকলৰ সন্মুখত থিয় দিব পৰা নাই। এতিয়া যি মানুহে নিজৰ ববীয়া পইচা খৰচা কৰি, যিয়ে যিমানে টকা খৰচা নকৰক কিন্তু খৰচা কৰিছে না, আজমল ডাঙৰীয়াক চেলেং লৈ পেলাই কথা ক'বলগীয়া কোনো আপত্তিয়ে নাহে। আপোনাৰ ইমান কিয় গাত লাগিছে? আপুনিহে অসমীয়া আছিলে, অসমীয়াৰ হৈ পেলাই আপুনি অসমীয়া আমাৰ শিৱসাগৰ জিলা যিয়ে নহওক আমাৰ যিমানকেইখন জিলা ডিষ্ট্ৰিক্টৰ হৈছে অনিষ্ট হৈছে, আপুনি অসমীয়া হিচাপে, আপুনি বামুণ হৈ হিচাপে আপুনি আগবাঢ়ি যাব লাগিছিলে নে সেই মিয়া মুছলমানজন বা আজমল ডাঙৰীয়া আগবাঢ়ি যাব লাগিছিলে? এতিয়া লাজ পাব লাগে কোনে আৰু লাজ পাইছে কোনে? আপুনিহে লাজ পাব লাগে। এতিয়া যে আপুনি যে বিতৰ্ক কৰি আছে চেলেংখন দিয়াৰ কথা লৈ, ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মানিছি কিন্তু কথা কয় দেই, কয় নহয় বামুণে যদি ৰাজপাত্ৰ লৈ পেলাই বোলে সেই ৰজাৰ হেৰিও বোলে ভাঙি পেলাই বোলে, সেইটো গতি হৈছে। অসমখনকতো ধ্বংস কৰিলেই এনেও, আৰু বেলেগ একো নকওঁ। চবে জানে ভোট এতিয়া সকলোৱে পস্তাই আছে, কিয় ভোটটো দিলো, এই পদুম ফুলৰ ভোটটো কিয় দিলো, আপোনাক কিয় CM বনালে, এতিয়া সকলো পস্তাই আছে। হিন্দু মুছলিম কৰি বিতৰ্ক কৰি ভোটটো ল'লে, লোৱাৰ পাছত ভোটৰ ইলেকশ্যনৰ টাইমত আপোনালোকে ঘৰে ঘৰে তেতিয়া যাব পাৰে। এতিয়া কিন্তু আপোনালোকৰ টাইম নাই। আৰু আপোনালোকৰ ধন পুঁজি, আপোনালোকৰ চৰকাৰখনৰ লগতো ধন পুঁজি নাইতো, একেবাৰে নাই, একেবাৰে নাইকিয়া হৈ গৈছে। নিজৰ কাৰণে সকলোবোৰ ওলায়, কিন্তু লোকৰ কাৰণে, ৰাইজৰ কাৰণে একো নোলায় আপোনাৰ ওচৰত। এতিয়া অখিল গগৈ ডাঙৰীয়া আৰু আজমল ডাঙৰীয়াক আপুনি তলত নেপেলাই আপুনি কৰিব কি?
যে এজন যুৱ প্ৰজন্মৰ গায়কে মানে কণ্ঠশিল্পীয়ে এটা কথা কোৱাৰ পাছত অসমৰ ৰাজনীতিত ধুমুহা বলাৰ দৰে হৈছে কেইবাজনো বিধায়ক জাঙৰ খাই উঠিছে উঠিবই তেওঁ যিটো কথা কৈছে আচলতে খুব সহজ কথা এটা কোৱা নাই আৰু কেইবাজনেও কৈছে যে তেখেতৰ ওপৰত আইনী ব্যৱস্থা হ'ব লাগে বা অমুক তমুক কিবা কিবি বহুত কথাই কৈছে ক'ব কিন্তু কথাটো হ'ল এই গায়কজনে যিটো কথা কৈছে অকল তেওঁৰ নিজৰ কথা হয় তেওঁ নিজে কৈছে কিন্তু তেওঁৰ লগত কিন্তু হাজাৰ হাজাৰ মানুহে সমৰ্থন দিছে কথাটো কিন্তু ভাবিবলগীয়া ময়ো এটা ফেচবুকত পোষ্ট দিছিলোঁ যে আমি চেম ফাণ্ডলৈ যে মানে চেম সাহায্য পুঁজিলৈ আমি বৰঙণি আগবঢ়াব পাৰোঁ নেকি তেতিয়া মোৰ পোষ্টটো অসংখ্যজনে কৈছে যে কোনো প্ৰয়োজন নাই কিবা কৰিব মন গৈছে নিজে কৰক এই প্ৰশ্নটো কিন্তু খুব ভিতৰৰ পৰাই শিপাইছে কিয় মানুহৰ মাজত আস্থা হেৰাই গৈছে গায়কজনৰ ওপৰত কিবা বিহিত ব্যৱস্থা ল'ব নলয় সেইটো পিছৰ কথা সেয়া আইনী মেৰপেজ বা বিভিন্ন ধৰণৰ সেইবিলাক কথা তাত মই মাত মাতিবলগীয়া কোনো কথা নাই কিন্তু এই যে প্ৰশ্নটো উত্থাপন হৈছে অসমৰ জনতাৰ যি আস্থা হেৰাই গৈছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ওপৰত এইটো কিন্তু এটা ভয়ংকৰ বাৰ্তা কিয় এই আস্থা হেৰাবলৈ পাইছে যদিহে যিটো অভিযোগ উত্থাপন কৰা হৈছে সেই অভিযোগটো যদি সঁচা হয় এইটো কিন্তু এটা ভাবিব নোৱাৰা এটা ভয়ংকৰ এটা কথা আমি এতিয়া এই কথাটো আচলতে আলোচনা আত্মসমালোচনা বা বিশ্লেষণ কৰা অত্যন্ত প্ৰয়োজন জনতাৰ মাজত চৰকাৰৰ প্ৰতি বা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি মই চৰকাৰ বুলি কোৱা নাই সাহায্য পুঁজিৰ ওপৰত আস্থা কিয় নাই এই কথাখিনি কিন্তু বিশ্লেষণৰ অত্যন্ত প্ৰয়োজন দ্বিতীয় কথাটো মই উল্লেখ কৰিব খুজিছোঁ শিৱসাগৰলৈ যিটো খুব সোনকালে যিটো বিপৰ্যয় নামি আহিল অকস্মাত যিটো বিপৰ্যয় নামি আহিল যি ছাতি ধুমুহা নামি আহিল মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে ডাৱৰ বিস্ফোৰণৰ ফলত হৈছে আৰু আমি সকলো আশ্বস্ত হৈছোঁ প্ৰাকৃতিক দুৰ্যোগ ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ প্ৰাকৃতিক বিপৰ্যয় শিৱসাগৰবাসীৰ সন্মুখীন হ'ব লগা হ'ল কিন্তু তাৰ পাছতে আকৌ আমি দেখিলোঁ দুটামান নিউজ চেনেলে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট উলিয়াই কৈছে যে সেয়া কোনো কাৰণতে ডাৱৰ বিস্ফোৰণ বুলি নগালেণ্ড চৰকাৰে কথাটো মানি ল'ব খোজা নাই সেয়া নগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাই আমি কোনবোৰ কথা আচলতে সঁচা আৰু কোনবোৰ কথা আচলতে মিছা বুলি পত্যঞ্জান একো ধৰিব নোৱাৰা হৈছে এটা বিভ্ৰান্তিকৰ আমি কিছুমান কথাৰ মাজত সোমাই পৰিবলগীয়া হৈছে কথাটো হ'ল যদিহে ডাৱৰ বিস্ফোৰণৰ ফলত সেই ধুমুহাজাক নামি অহা নাই বিপৰ্যয় নামি অহা নাই যদিহে এটা মানৱ সৃষ্ট পৰিৱেশ যদিহে অবৈধ পাহাৰ খনন আৰু নদী বান্ধ ভাগি অহাৰ ফলত বা পানী খুলি দিয়াৰ ফলত যদি সেই দুৰ্যোগ শিৱসাগৰবাসীলৈ নামি আহিছে তেনেহ'লে এই দুৰ্যোগটো আজিৰ অকল দুৰ্যোগ নহয় প্ৰত্যেক বছৰে সন্মুখীন হ'বলগীয়া এটা ভয়ংকৰ বিপৰ্যয় নহয় জানো এই বিপৰ্যয়তে গোটেই শিৱসাগৰবাসী কুঙা হৈ পৰিছে আৰু অহা 15-20 বছৰলৈ তেওঁলোকে মূৰ তুলি থিয় হ'ব নোৱাৰা এটা অৱস্থা হৈ পৰিছে শিৱসাগৰখন পুনৰ গঠন হওঁতে এই ঐতিহ্যমণ্ডিত যিখন চহৰ এই ঐতিহ্যমণ্ডিত যিখন ঠাই বুৰঞ্জী প্ৰসিদ্ধ যিখন ঠাই সেই ঠাইখন আকৌ পুনৰ যি উত্থান হওঁতে কিমান সময় লাগিব সেয়া নকলেও অনুমেয় তেনেস্থলত যদি প্ৰতি বছৰে এনেকুৱা এটা বিপৰ্যয়ৰ মানৱ সৃষ্ট এটা বিপৰ্যয়ৰ সন্মুখীন হ'ব লগা হয় তেনেহ'লে শিৱসাগৰখন শিৱসাগৰ হৈ থাকিবনে এই কথাবিলাক আচলতে আলোচনা হ'ব লাগে বা ৰাজনৈতিক মহলতেই হওক বা বৌদ্ধিক মহলতেই হওক বা সাধাৰণ মানুহৰ মাজতেই হওক আৰু সাধাৰণ মানুহেও সেই কথাবিলাকৰ আচলতে উত্তৰবিলাক পাব লাগে তেতিয়াহে আকৌ নিজক আগন্তুক যিটো বছৰ সেই বছৰটোলৈ নিজক প্ৰস্তুত কৰিব পাৰিব যে আমি অহা বছৰ আকৌ এনেকুৱা এটা বিপৰ্যয়ৰ সন্মুখীন হ'ম কথাবোৰ কিন্তু খুব ভাবিবলগীয়া এটা সমস্যা সমাধান কৰাৰ যে ভিতৰৰ যিবিলাক মানে ফেক্টৰ সেই ফেক্টৰবিলাক কিন্তু চাব লাগে সমস্যা এটা আমি উত্থাপন হৈছে বা কাৰোবাৰ প্ৰতি অভিযোগ এটা উঠিছে সেই অভিযোগটো কিয় উঠিছে কিয় উঠিবলৈ পাইছে সেই কথাখিনিও আচলতে খুব বিশ্লেষণৰ প্ৰয়োজন বুলি ভাবোঁ সাধাৰণ নাগৰিক হিচাপে এতিয়া বানৰ তাণ্ডৱ ভয়াৱহ পৰিৱেশ পৰিস্থিতি খুব জটিল এয়া সময় গতিকে এই সময়খিনিৰ মাজতে কেইটামান বিশেষ কথা আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ আগত কথাকেইটা দাঙি ধৰিব বিচাৰিছোঁ যদি এই সন্দৰ্ভত আৰু কিছু তথ্য আপোনালোকৰ হাতত আছে আপোনালোকে যদি এই বিষয়ে জানে তেন্তে আশা কৰিছোঁ বানাক্ৰান্ত যিসকল লোক আছে তেখেতসকলক এই কথাবোৰ জানিবলৈ আপোনালোকে দিব আৰু সহযোগিতা আগবঢ়াব যাতে বানাক্ৰান্তসকল উপকৃত হয় মই ক'ব বিচাৰিছোঁ বান সাহায্যৰ কথা আমাৰ বহুলোকে এই কথাখিনি জানে বহুলোকে নাজানে আৰু যিসকলে নাজানে নজনাৰ বাবে তেওঁলোকে পাবলগীয়া বান সাহায্য নাপায় মই যিহেতু এগৰাকী ধেমাজিৰ জৰী গতিকে বানত ক্ষতিগ্ৰস্ত হ'লে কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় সেই জটিলতাৰ সময়বোৰ পাৰ কৰি আহিছোঁ এতিয়া আমি বিচাৰোঁ যিসকল বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে কিবা এটা লাভ কৰক তেওঁলোকে বান সাহায্য যেনেধৰণে পাব লাগে সেই সম্পূৰ্ণ বান সাহায্য তেওঁলোকে লাভ কৰক পঞ্চদশ বিত্ত আয়োগৰ মতে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে 2022 চনৰ সংশোধিত নীতি অনুসৰি কেনেধৰণৰ বান সাহায্যবোৰ পাব পাৰে সেইসমূহ আপোনালোকৰ আগত উল্লেখ কৰিব বিচাৰিছোঁ আমি ইতিমধ্যে গম পাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিসকল মৃত্যু হৈছে বানত তেওঁলোকৰ নিকট আত্মীয়লৈ বা পৰিয়ালৰ লোকলৈ আগবঢ়োৱা হ'ব 4 লাখ টকাৰ বান সাহায্য
ইয়াৰ সমান্তৰালকৈ আৰু কি আছে যদি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যদি 60%তকৈ বেছি আঘাতপ্ৰাপ্ত হৈছে অক্ষমতা আহি পৰিছে সেইগৰাকী ব্যক্তিয়ে লাভ কৰিব 2,50,000 টকাৰ বান সাহায্য দুৰ্যোগৰ সময়ত আঘাতপ্ৰাপ্ত হৈ আপুনি যদি চিকিৎসালয়ত থাকিবলগীয়া হৈছে 7 দিনতকৈ বেছি তেন্তে আপুনি 16,000 টকা লাভ কৰিব পাৰে আৰু যদি আপুনি 7 দিনতকৈ কম সময় আছে তেন্তে আপুনি 5,400 টকা বান সাহায্য লাভ কৰিব পাৰে ইয়াৰ লগতে বাসগৃহসমূহ যেহেতু ধ্বংস হৈ পৰিছে যথেষ্ট পৰিমাণে ক্ষয়ক্ষতি সেইসমূহতো বান সাহায্য আপুনি লাভ কৰিব পাৰে যদিহে 60%তকৈ বেছি আপোনাৰ ঘৰ ভাগিছে চৰকাৰীভাৱে মূল্যায়ন কৰি বা অন্যান্য কিমান পৰিমাণৰ ক্ষয়ক্ষতি হৈছে সেইখিনি চৰকাৰীভাৱে মূল্যায়ন কৰি বান সাহায্যৰ ব্যৱস্থা আছে সেইখিনি পঞ্চদশ বিত্তীয় আয়োগৰ নীতি অনুসৰি সেইখিনি বান সাহায্য প্ৰত্যেকে লাভ কৰিব পাৰে লগতে বাসগৃহত নষ্ট হোৱা কাপোৰ কানি অথবা বাচন বৰ্তনৰ ক্ষেত্ৰতো আপুনি বান সাহায্য লাভ কৰিব পাৰে কাপোৰৰ ক্ষেত্ৰত 2,500 টকা যদি অধিক সময় পানীত ডুবি নষ্ট হৈছে দুৰ্যোগৰ সময়ত সেই ক্ষেত্ৰত 2,500 টকা আৰু আনফালে বাচন বৰ্তনৰ ক্ষেত্ৰতো সেই একেধৰণে 2,500 টকাৰ বান সাহায্য আছে ইয়াৰ উপৰিও গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ দুজন সদস্যক MGNৰেগাৰ দৈনিক মজুৰি হাৰত জিআৰ প্ৰদান কৰা হয় আৰু এইবাৰ জনাব বিচাৰিছো পশুধনৰ ক্ষেত্ৰত যদি আপোনাৰ পশুধন মৃত্যুমুখত পৰিছে তেন্তে আপুনি কেনেধৰণৰ বান সাহায্য লাভ কৰিব পাৰে ডাঙৰ পশু যদি মৃত্যুমুখত পৰিছে মানে গৰু বা ম'হ এই ধৰণৰ পশু পালন আপুনি কৰিছিল গতিকে সেই পশু যদি মৃত্যু হৈছে দুৰ্যোগৰ সময়ত তেন্তে আপুনি সৰ্বাধিক 3টাত আপুনি লাভ কৰিব পাৰে এটাত 37,500 টকা পৰ্যন্ত 37,500 টকাকৈ সৰ্বাধিক 3টাত আপুনি লাভ কৰিব পাৰে ইয়াৰ লগতে বুজা কঢ়িয়াবৰ বাবে বা কৃষি কৰ্মত ব্যৱহাৰ কৰিবৰ বাবেই হওক ডাঙৰ পশু ঘোঁৰা বা বলদ এই ধৰণৰ ডাঙৰ পশু যদি মৃত্যুমুখত পৰিছে তেন্তে 32,000 টকা পৰ্যন্ত সৰ্বাধিক 3টাত বান সাহায্য লাভ কৰিব পাৰে ইয়াৰ সমান্তৰালকৈ সৰু পশু বা সৰু পোহনীয়া জন্তু যেনে ধৰক ছাগলী গাহৰি এইসমূহৰ ক্ষেত্ৰতো বান সাহায্য আছে এটাত 4,000 আৰু সৰ্বাধিক 30টা পৰ্যন্ত লাভ কৰিব পাৰে সৰু গৰু পোৱালি বা গাধৰ ক্ষেত্ৰতো তেনেধৰণে বান সাহায্য আছে এটাত 20,000 টকা সৰ্বাধিক 6টা পৰ্যন্ত লাভ কৰিব পাৰে এবাৰ জনাব বিচাৰিছো হাঁহ কুকুৰাৰ ক্ষেত্ৰত কেনেধৰণৰ বান সাহায্য আছে এটা চৰাইৰ বিনিময়ত অৰ্থাৎ এটা যদি পোহনীয়া চৰাই হাঁহ হওক বা কুকুৰা হওক এটাৰ বিনিময়ত 100 টকা এজন হিতাধিকাৰীয়ে 10,000 টকা পৰ্যন্ত বান সাহায্য লাভ কৰিব পাৰে লগতে আটাইতকৈ জৰুৰী বানত ক্ষতিগ্ৰস্ত লোকসকলক তৎকালীনভাৱে উদ্ধাৰ কৰি তেওঁলোকক আশ্ৰয় শিবিৰত ৰখা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান ধৰা শিশু খাদ্যৰ যোগান ধৰা যদি তাত অসুস্থ লোক আছে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা অন্যান্য এইসমূহ জৰুৰীকালীন যিসমূহ আচলতে আছে সাহায্য সেইসমূহ প্ৰদান কৰা হয় গতিকে এতিয়া কথা হ'ল বানত ক্ষতিগ্ৰস্ত হৈ থকা আমাৰ পৰিয়ালসমূহে এই সাহায্যসমূহ পাব লাগে তালিকাখন আৰু দীঘলীয়া জিলা প্ৰশাসনৰ জৰিয়তে কেনেধৰণে আগবাঢ়িলে বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহে বান সাহায্য পাব সেই কথাবোৰ সুন্দৰভাৱে সাধাৰণ লোকে বুজিব পৰাকৈ তেওঁলোকে যদি বুজাই দিয়ে তেন্তে খুব সহায়ক হ'ব বুলি আমি অনুভৱ কৰিছো সেইবাবে এই কথাখিনি আজি আপোনালোকৰ আগত দাঙি ধৰিছো ইয়াত যদি আপোনালোকৰ কিবা পৰামৰ্শ থাকে বানাক্ৰান্ত লোকসকলৰ বাবে আপোনালোকে জনাব পাৰে যিহেতু এই বান সাহায্য পৰ্যাপ্ত নহয় গতিকে প্ৰায়সমূহ ৰাজ্যই বান সাহায্য বৃদ্ধিৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল সেই প্ৰস্তাৱত অনুমোদন জনোৱা হ'ল অথচ আজিৰ পৰ্যন্ত অধিসূচনাহে জাৰি কৰা নহল যদিহে অধিসূচনা জাৰি কৰা হয় তেন্তে ষষ্ঠদশ বিত্তীয় আয়োগৰ মতেহে বানাক্ৰান্তসকলে বান সাহায্য লাভ কৰিব আশা কৰিছো আমি যে বানত ক্ষতিগ্ৰস্ত অসমৰ প্ৰত্যেকটো পৰিয়ালে পাব লগা উচিত বান সাহায্য যাতে লাভ কৰে